যোৱা 29 তাৰিখে 29 জুনত পাঁচনি নদীত চলি থকা অবৈধ শিল বালি খননৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ কাৰ্যবাহী সম্পাদক বিমলজ্যোতি নাথ আৰু সদস্য বিপুল ফয়েল আৰু হৰেণ ভূমিজ বাতৰি সংগ্ৰহ কৰি উভতি অহাৰ পথত এদল শিল বালিৰ মাফিয়াই বিমলজ্যোতি নাথ আৰু বিপুল ফয়েলৰ ওপৰত আক্ৰমণ চলাইছিলে আৰু এই আক্ৰমণত বিমলজ্যোতি নাথ গুৰুতৰভাৱে আহত হৈছিলে। সাংবাদিকৰ ওপৰত চলোৱা এই আক্ৰমণৰ সন্দৰ্ভত আজি ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ এখন জৰুৰী সভাত আলোচনা কৰা হয় আৰু এই সাংবাদিকৰ ওপৰত চলোৱা এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু পাঁচনি নদীত চলা অবৈধ শিল বালি খনন আৰু এই আক্ৰমণৰ গোটেই ঘটনাটোক উচ্চ পৰ্যায়ত তদন্ত কৰিবৰ কাৰণে চৰকাৰক দাবী জনায়। আন এটা প্ৰস্তাৱযোগে এই সাংবাদিকতাৰ নীতিৰ বাহিৰত থাকি শিল বালিৰ অবৈধ খননত জড়িত থকা তথা আমাৰ সাংবাদিকৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাত উচতনি যোগোৱাৰ যি অভিযোগ উঠিছে আমাৰ RTI কৰ্মী দিলীপ নাথ, এই দিলীপ নাথ যিহেতু ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ এগৰাকী সক্ৰিয় সদস্য, গতিকে আজি প্ৰেছ ক্লাবত বিশদভাৱে আলোচনা কৰি সকলো সদস্যৰ মতামত সাপেক্ষে দিলীপ নাথক প্ৰেছ ক্লাবৰ প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁক এইকাৰণে অব্যাহতি দিয়া হৈছে কাৰণ তেওঁ সাংবাদিকতাৰ নীতিৰ বাহিৰত থাকি শিল বালিৰ অবৈধ ব্যৱসায়ত লিপ্ত আছিল আৰু দ্বিতীয়তে তেওঁৰ পুত্ৰ এই সাংবাদিক আক্ৰমণৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু অভিযোগ উঠিছে যে তেওঁই উচতাই এই শিল মাফিয়াৰ দলটোক সাংবাদিকৰ ওপৰত জঁপিয়াই পৰিবৰ কাৰণে উচতাইছিল আৰু তেওঁক ইতিমধ্যে পুলিচে যিহেতু বিচাৰি আছে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে, সেয়েহে আমি দিলীপ নাথক ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সাধাৰণ প্ৰাথমিক সদস্য পদৰ পৰা আজিৰ পৰা আমি অব্যাহতি দিছোঁ। আজিৰ পৰা আৰু দিলীপ নাথৰ সৈতে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ কোনো সম্পৰ্ক নাথাকিব। চাওক, সাংবাদিক যিকোনো পৰ্যায়ৰে নহওক কিয় সাংবাদিক নিগ্ৰহটো কাৰো কাৰণে কাম্য নহয় আৰু আমি সকলোৱে কৈ থাকোঁ যে সাংবাদিক হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অন্যতম এটা উপাদান। এতিয়া কথাটো হৈছে সাংবাদিক এজন কি কামত গৈছে সেইটো ইম্পৰ্টেণ্ট। আজি বহু সময়ত সাংবাদিকে বিভিন্ন বেলেগ বেলেগ কামত যায়, তেতিয়া এৰেষ্ট হয়, কিবা হয়, কোনোবাই কিবা, এইটো এটা বেলেগ পাৰ্ট। কিন্তু আমি দেখিছোঁ যে আমাৰ বিমল নাথ ডাঙৰীয়া তাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছে আৰু তাত ৰাইজৰ কমপ্লেইন আছে যিটো বিষয়ত তাত ৰাইজে মতাৰ পিছত ৰাইজৰ আমন্ত্ৰণ ক্ৰমে তেখেতসকলে যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ গৈছে তাত বিমল নাথকে আদি কৰি আক্ৰমণ কৰা হ'ল, তেওঁলোকৰ যি ফুটেজ হ'ল ফুটেজ ডিলিট কৰি পেলোৱা হ'ল, তেখেতসকলক আঁঠু কৰোৱা হ'ল। গতিকে এই কামটো অকল বিমল নাথৰ মানে আঁঠু কৰোৱা কামটো তাৰমানে বিমল নাথক কৰোৱা হোৱা নাই, এইটো সকলো সাংবাদিক কমিউনিটিক কৰা হৈছে, হ'ল সংবাদকৰ্মীসকলক কৰা হৈছে। গতিকে এইটো ছিৰিয়াছ ইছ্যু আৰু আপোনালোকে দেখিছে যে বিষয়টো ছিৰিয়াছ, সেইকাৰণে গভৰ্ণমেণ্টে খুব ছিৰিয়াছলি লৈছে আৰু যিসকল মানুহ জড়িত হৈছিল তেখেতসকলক এৰেষ্ট কৰা হৈছে। ন' ডাউট পুলিচৰ কিছু গাফিলতি হৈছে, তাৰ কাৰণে পুলিচৰ ওপৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিজন মানুহৰ ছত্ৰছায়াত এই গোটেই ঘটনাবিলাক হৈছে সেই ঘটনাবোৰৰ মেইন মানুহজনক বিচাৰিছে। আজি পুলিচে বিভিন্ন ধৰণে চলাথ কৰি আছে, নিশ্চিতভাৱে খুব কম সময়ৰ ভিতৰতে সেইজন মানুহক আমি মানে আইনৰ সন্মুখত থিয় কৰোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু আমি দেখিছোঁ যে আজি কংগ্ৰেছৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ আমি এটা ষ্টেটমেণ্ট দেখিছোঁ। তেখেতে কৈছে যে সেই যিজন মানুহ তথাকথিত RTI কৰ্মীজনে কোনোবা মন্ত্ৰীৰ এগেইনষ্টত বিৰুদ্ধে কথা কোৱাৰ কাৰণেহে তেখেতক মানে এৰেষ্ট কৰিব বিচৰা হৈছে, এনেকুৱা ধৰণৰ কথা। গতিকে আজি আমি এটা বস্তু দেখিছোঁ যে কংগ্ৰেছৰ ডাবল ষ্টেণ্ডাৰ্ড। আজি যদি বিমল নাথ নহৈ যদি বিমল আলী হোৱাহেঁতেন তেখেতসকলৰ ষ্টেণ্ডটো বেলেগ হ'লহেঁতেন। আজি বিমলজন নাথ হ'ল কাৰণে আজি ষ্টেণ্ডটো বেলেগ হৈছে। আজি আপোনালোকে দেখিছে যে সমগ্ৰ ঢেকিয়াজুলিৰ মানুহে জানে, সমগ্ৰ পাঁচনৈৰ মানুহে জানে যে তাত শিল বালিৰ এটা ডাঙৰ এটা মাফিয়াগিৰি চলি আছিল আৰু সেই বিষয়টো সেই বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে বিমল নাথ তালৈ গৈছিল আৰু বিমল নাথৰ লগত আৰু কিছু সহযোগী আছিল আৰু সেই যি RTI কৰ্মীৰ যিসকল লগৰ মানুহ, যিসকল ল'ৰা আছে বা আন মানুহে আজি বিমল নাথক আক্ৰমণ কৰিছে আৰু সেইকাৰণে দিলীপ নাথ বোলা যিজন তথাকথিত RTI কৰ্মীজনক আজি এৰেষ্ট কৰিবৰ কাৰণে ৰাইজৰ ডিমাণ্ড আছে, আজি সাংবাদিকসকলৰ ডিমাণ্ড আছে। তাৰপিছত তেনেকৈ এজন মানুহৰ পক্ষত আজি কংগ্ৰেছে যেনেকৈ থিয় দিছে, তাতকৈ লজ্জাজনক ঘটনা একো হ'ব নোৱাৰে। এই কথাটো কিন্তু লক্ষণীয় কথা।